এই আগন্তুক পঞ্চায়ত নিৰ্বাচনটো আমাৰ প্ৰথম লক্ষ্য আৰু এই লক্ষ্যত যেতিয়া আমি উপনীত হ'ব পাৰিম তাৰ পিছৰ পৰ্যায়ত হ'ব 2026 চনৰ বিধানসভা নিৰ্বাচন। এই দুইটা পৰীক্ষাতে আমি যিকোনো প্ৰকাৰে উত্তীৰ্ণ হ'বৰ কাৰণে আমাৰ দলীয় কৰ্মীসকলে চেষ্টা কৰি আছে আৰু চেষ্টা কৰিব। এতিয়া বিহুৰ বতৰতে যিহেতু এই পঞ্চায়ত নিৰ্বাচনটো হ'ব, গতিকে মই কথা বেছি দীঘলীয়া নকৰোঁ। মই এটা সৰু বিহুৰ গীতৰ কলিৰে গোটেই ৰাইজৰ পৰিৱেশটো আপোনালোকক বুজাই দিব খুজিছোঁ। দেশৰ ৰাইজক মই বুজাই দিব খুজিছোঁ। কংগ্ৰেছ ওলালে ৰাইজৰ মাজলে, ৰাইজে হৰিধ্বনি দিলে, ৰাইজে হৰিধ্বনি দিলে, AGP এৰিলে, BJP এৰিলে, কংগ্ৰেছত যোগদান দিলে। এতিয়া এই বিহুৰ বতৰত হোৱা ইলেকশ্যনটো সেইটোৱে পৰিৱেশ হৈ আছে। আহি থকা ৰঙালী বিহুৰ সকলো অসমবাসী ৰাইজ তথা ঢকুৱাখানাবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এতিয়া আমাৰ ঢকুৱাখানা ব্লক কংগ্ৰেছৰ কাৰণে সুখৰ দিন। আজি আমাৰ নতুন এজন সভাপতি নিযুক্ত হৈছে সত্য চমুৱা। আমি তেখেতক লৈ যথেষ্ট উৎসাহিত হৈছোঁ যে ঢকুৱাখানা আমাৰ আজি বহু দিনৰ পৰা এটা আমাৰ খামখেয়ালি চলি আছিলে। আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সন্মানীয় ভূপেন বৰা ডাঙৰীয়াই সভাপতি হিচাপে ঢকুৱাখানা ব্লক কংগ্ৰেছ কমিটিৰ তৰুণ চেতিয়া ঠাইত আমাৰ সত্য চমুৱা ডাঙৰীয়াক সভাপতি হিচাপে নিয়োগ কৰিছে আৰু তৰুণ চেতিয়া ডাঙৰীয়াক ঢকুৱাখানা ব্লক কংগ্ৰেছৰ সভাপতিৰ পৰা আপগ্ৰেড কৰি তেখেতক লখিমপুৰ জিলা কংগ্ৰেছৰ উপসভাপতি পদত অধিষ্ঠ কৰিছে। লগতে আমাৰ নিৰ্বাচনী কমিটিৰ অধ্যক্ষ হিচাপেও তেখেত